মই আজি এটা প্ৰেছ মিট দিবলৈ ওলাইছোঁ। এই প্ৰেছ মিটটো দিয়াৰ উদ্দেশ্য হ'ল যে মই যোৱা 9 তাৰিখে এটা ভিডিঅ' বনাইছিলোঁ, যিটো আছিল শিৱসাগৰৰ ৰংঘৰ বাকৰিত বনাইছিলোঁ। মই আচলতে ফেচবুকৰ কণ্টেণ্ট বনাওঁ। সেই কণ্টেণ্ট বনাবলৈ সেইটো ভিডিঅ' বনাইছিলোঁ, কিন্তু যিটো ভিডিঅ' ফেচবুকত আপলোড দিয়াৰ পিছত সামাজিক মাধ্যমত বহুত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নানান দল সংগঠনে হয়তো বহুত গৰিহণা দিছে। গতিকে মোৰ উদ্দেশ্য নাছিল যে কাকো অন্তৰত দুখ দিবলৈ বা কাকো অৱমাননা কৰিবলৈ, কোনো দল সংগঠনক প্ৰত্যাহ্বান জনাবলৈ মই কাকো প্ৰত্যাহ্বান জনা নাছিলোঁ। মই হয়তো এইবিলাক নাজানিছিলোঁ যে এইটো ভিডিঅ' বনালে এনেকুৱা হ'ব। এতিয়া অবাঞ্ছিতভাৱে ভিডিঅ'টোৰ মই বনাইছিলোঁ সামাজিক এটা সম্প্ৰীতিৰ বাৰ্তা দিবলৈ, কিন্তু বস্তুটো বেলেগ ফালে গতি কৰিছে। গতিকে মোৰ ভিডিঅ'টোৰ কাৰণে সদৌ অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, আৰু আগন্তুক দিনত মই এনেকুৱা ভিডিঅ' নবনাওঁ, আৰু ৰাইজৰ ওচৰত মই আশা কৰিছোঁ ৰাইজে মোক ক্ষমা কৰি দিব। মই আচলতে যিটো কথা কৈছিলোঁ তোমালোকৰ ৰংঘৰ বুলি, সেইটো আচলতে দুই এজন ব্যক্তিক উদ্দেশ্য কৰি কৈছিলোঁ, যিসকলে সঘনাই দেখা যায় যে ভাৰতীয় নাগৰিক, কিন্তু তথাপি তেওঁলোকক মিয়া বুলি কৈ নানান ধৰণৰ অন্যায় অত্যাচাৰ কৰি আছে। মিয়া খেদা অভিযানৰ দৰে এটা অৱস্থা হৈছে, মই দেখা পাই আছোঁ ফেচবুকত। সেই 2-4জন মানুহক উদ্দেশ্য কৰি কৈছিলোঁ। মই এই ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ যে যিটো ঐতিহাসিক ৰংঘৰ, সেই ৰংঘৰ যিজন ৰজাই বনাইছিল, হয়তো তেখেত আজি নাই। গতিকে আমিও দুদিন পিছত নাথাকিম। এই পৃথিৱীত কোনেও চিৰদিন জীয়াই নাথাকে। আমি প্ৰতিটো জীৱ জন্তুৱে মৰণশীল, আমি মৰিব লাগিব। গতিকে আমাৰ এই পৃথিৱীত আমাৰ ভাল আৰু বেয়া যিবিলাক কাম আছে সেইবিলাক থাকি যাব। গতিকে মই বেয়া কামবিলাক নকৰিবলৈ সেই আহ্বান জনাইছিলোঁ যে আমি দুদিনৰ আলহী এই পৃথিৱীত, সেইটো কথা ক'বলৈহে এই কথাখিনি মই ব্যৱহাৰ কৰিছিলোঁ। অসমবাসী ৰাইজৰ ওচৰত মই অনুৰোধ জনাওঁ যে যিটো ভিডিঅ' মই কৰিছিলোঁ সেইটো মোৰ ভুল হৈছে। মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ। গতিকে মোক ৰাইজে ক্ষমা কৰি দিব। মোৰ এটা পৰিয়াল আছে। গতিকে আপোনালোকে যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে, হয়তো মোৰ সৰু ল'ৰা ছোৱালীবিলাকৰ যাতে ক্ষতি নহয়, মোৰ ফালে আপোনালোকে চাব। সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ে যেন।